friends, welcome back to my channel. আপোনালোকক খুৱাই থবলৈ লৈ আহিছো মই ধুনীয়া কাহিনী। কালিৰ ভিডিঅ'টি মোক বহুত ধুনীয়াকৈ আপোনালোকে সাপোৰ্ট কৰিলে, লাইক কৰিলে, কমেন্ট কৰিছে আৰু শেয়াৰ কৰিছে। তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু ভিউ ভালইখিনি আহিছে যেহেতু ফাৰ্স্ট ভিডিঅ' হয়। তাৰ বাবে মই বহুত আপোনালোকক মনেৰে থ্যাংক ইউ কৈছো। তো নিশ্চয়কৈ আজি কি কম কাহিনী শুনিবলৈ ৰেডিনে এক্সাইটেড হৈ আছে নে নাই বাৰু আপোনালোকে? ঠিক আছে, আজিৰ কাহিনীটো আমি ষ্টাৰ্ট কৰিম মোৰ মামাহঁতৰ ফালৰ পৰা। খৰাপাক জানো নিশ্চয় আপোনালোকে শুনিছেই আৰু চিনেমা জগতৰ এইটোতো এটা বহুত ধুনীয়া আৰু নহয়নে? চিনেমাততো দেখিছে সকলোৱে আৰু এতিয়া ৰিয়েল লাইফত হোৱা ঘটনাবোৰ ক'বলৈ আৰম্ভ কৰিম। আৰু আজি আমাৰ মামাৰ ফালৰ পৰা ক'ম, মামাৰ ফালৰ পৰা। মামা কি আছিল, মামাই বোলে সৰু থাকোঁতে মানে একদম বৰষুণ বাৰিষা একদম তেতিয়া হয় নহয়, পথাৰত পানী ওলায়। তো পানী হয়, সেই পথাৰত মাছ মাৰিবলৈ গৈছিল আৰু মাছ মাৰি থাকোঁতে কি হয়, মামাই বোলে মাছটো ধৰি আনে জালত। আৰু তেতিয়া খেনৰ টাইম আছিল। খেন কোনখিনি টাইমত মানে দুপৰীয়া যিখিনি মানে সময় আছে সেইখিনি খেন বুলি কয় যিহেতু, বোলে মামা বোলে খেনৰ টাইমত মাছ মাৰিবলৈ যায়। আৰু মাছবোৰ কি কৰে, আনি বহুত ডাঙৰ মাছ আছিল, ইমান এখন ভাঙোন আছিল, এইবোৰ পাইছিল বোলে, বহুত মাছ আছিল সিভাগে খালৰ পথাৰৰ ফালে। তাৰপিছত মামাই কি কৰে, মাছবোৰ আনি খালৈত যে থাকে সেই খালৈত ভৰাই আৰু জাকৈৰেও মাৰি আছিল, জাকৈৰ পৰা এনেকৈ মাৰি আনি কিনে খালৈত ভৰাই আৰু জালেৰেও মাৰি আছিল। কেইজনমানে মামাৰ লগৰ একেলগে মাৰি আছিল। তাৰপিছত কি হয়, মাছকেইটা আনি থয়, আহিবৰ টাইমত চাই যে এতিয়াও মাছ নাই। মামা ভাবিল, হাৰে মাছকেইটা ক'লৈ গ'ল, মইতো মাছকেইটা মাৰি আনি ইয়াতে থৈছিলোঁ। তাৰপিছত ভাবিলে এনেকৈতো নহ'ব, দুপৰীয়া সাঁজটো মাছেৰেই খাব লাগিব। মাছৰ আঞ্জা একেবাৰে টেঙাৰ সৈতে টেষ্টি ন, মই বহুত ভাল পাওঁ। তো সেনেকৈ মাছৰ আঞ্জা নেমু টেঙাৰে খোৱাৰ কাৰণে মামাই আৰু কষ্ট কৰি মাছ মাৰিবলৈ গ'ল। তাৰপিছত কি হ'ল, মাছ মাৰি আনি আৰু আহি চাই যে এটাও মাছ নাই। এতিয়া মামাৰতো বহুত খং উঠিল, হাৰে এনেকৈ কেনেকৈ মাছবোৰ নোহোৱা হৈ যায় আছে, ইমান কষ্ট কৰি আছোঁ এই দুপৰীয়াখন, ইমান ৰ'দ, তাতে বৰষুণো দি আছে, এনেকৈ কৈছে। তাৰপিছত কি কৰিব আৰু উপায়তো নাই। এইবাৰ ভাবিলে মামাই কি, এইটো মই কাষতে ৰাখি থৈ দিওঁ, মাছ যিটো সোমোৱা খালৈটো কাষতে ৰাখি থৈ দিওঁ, সেনেকৈ ক'লে। তাৰপিছত মাছটো আনি আৰু মাৰিলে, মাছ আনিব গ'লে জাকৈৰে মাছ আনি ভৰালে, তাৰপিছত ভৰাই থ'লে। এইবাৰ কিন্তু কি কৰিছে, মামাই মাছ মৰা এক্টিঙো কৰি আছে, লগতে এনেকৈ পিছফালে চাইও আছে কি কোনে লৈ যায় বাৰু। নিশ্চয় মোৰ লগকেইটাই নিছে, এনে কোনোবা বেলেগে আহি লৈ যাই আছে, চাব লাগিব নহয়। সেনেকৈ কি কৰিলে, চাই আছে। পিছত লগকেইটাও গুচি গ'ল আৰু এই লগকেইটা গুচি যোৱালৈকে সেইখিনিতো আছিল, মাছকেইটা আছিল। পিছত লগকেইটা যেতিয়া গ'ল, তাৰপিছত আৰু মাছকেইটা নাইকিয়া হৈ গ'ল। এতিয়াতো ভাবি আছে, হাৰে লগকেইটাওতো নাই, এতিয়া আৰু কোনে মাছকেইটা লৈ গ'ল, সেনেকৈ ভাবি আছে। তাৰপিছত কি কৰিলে, আৰু মাছ মাৰিবলৈ যাই কিনে মাছ মাৰি আছে মামাই। তাৰপিছত আনি দুটামান ভৰাই থৈ কিনে এইবাৰ পূৰা চাই আছে দেই, এইবাৰ মই কিন্তু চাম দেই, এইবাৰ কোন আহে মই চাব লাগিব, এনেকৈ কৈ কিনে চাই আছে। তাৰপিছত মাছকেইটা থোৱাৰ পিছত কি হয়, পিছেৰে বোলে কিবা একদম হাত এখন এনেকৈ আহি কিনে মামাই দেখা পাইছে, অকল হাতখনহে দেখা পাইছে দেই। তাৰপিছত চাগে, হাৰে এইটো কি, কাৰ হাত এইখন, সেনেকৈ চালে, কিন্তু কোনো নাই। আৰু তেতিয়া বহুত জংঘল আছিল ন, পথাৰৰ কাষত একদম গছ গছনি আছিল, সেনেকুৱা পাৰত ইমান যে এন্ধাৰ, মানে কৈছোঁ ন, ময়ো গৈছিলোঁ, মানে আমাৰ বস্তিৰ ফালে সিভাগে গৈছিলোঁ, তাতে পথাৰৰ ফালে ইমান এন্ধাৰ, মানে গছ গছনিৰে ভৰা আছে কাষৰ ঠাইখিনি, য'ৰ পৰা মাছ মাৰিব পাৰি আৰু তেনেকুৱা। তাৰপিছত কি হ'ল, তাৰপিছত মামাৰ মাছ নাপালে। মামাই কি দেখিছে জানে, কৈছে কি, এটা এনেকুৱা মানুহ কি ওপৰখিনি মানুহ আৰু তলৰখিনি খৰাৰ দৰে খটক এনেকৈ খোজ কঢ়াৰ শব্দ শুনি আছে। মামাই কি কৰিছে, মাছকেইটা হাতত লৈছে আৰু বহুত জল্দি একদম দৌৰি যাই আছে।
দৌৰি দৌৰি যাই কি হ'ল আৰু চাই তাৰপিছত পিছে পিছে শব্দ শুনিছে খট 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 তাৰপিছত ঘৰত আহি কি কৰিছে জালৰ সেই গুটি চিনি তাতে লগাই দিছে বাহিৰত কৈ কি জালৰ যেতিয়া সেই মাদলিকেইটা থাকে ন সেইকেইটা থাকিলে বোলে ভূতে একো কৰিব নোৱাৰে এনেকৈ ক'লে তেতিয়া কি কৰিছে আধা ৰাস্তাতে মাছকেইটা থৈ কিনে মামা গুচি আহিল তাৰপিছত আৰু ঘূৰি চাই যে এনেকুৱা এটা মানুহ দেখিছিল খৰাৰ দৰে একদম সেনেকুৱা দেখি কিনে ভয় কৰি মামাই দৌৰি দৌৰি ঘৰলৈকে গুচি আহি তাৰপিছত আইতা ককা হয়তো কি কৰিলে এনেকৈ দুৱাৰত কিবা কিবি দি থ'লে আগৰ কিবা কিবি তন্ত্ৰ মন্ত্ৰ এইবোৰ কৰি কিনে আমাৰ মামাই য'ত মামা আইতা আছে তেওঁলোকে মানে তন্ত্ৰ মন্ত্ৰ জানে অলপ চলপ তেওঁলোকে সেই কৰিলে ঠিক তেনেদৰে এই কাহিনীটো ইয়াতে শেষ হ'ল হয়তো পিছত মানে খৰাপাতটো আৰু ঘৰলৈ নাহিল যিহেতু মাছ নাই মাছ নোহোৱা দেখি খৰাপাতটো নাহিল ঘৰলৈ আৰু হয়তো আহিলেহেঁতেন যদি মাছকেইটা তাতে থৈ নাহিলেহেঁতেন তো কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে ক'ব লাইক কমেণ্ট কৰিব আৰু কমেণ্টত যেতিয়া আপোনালোকে মোক ভাল ভাল কমেণ্ট দিয়ে মোৰ নিশ্চয় বহুত ভাল লাগে মোৰ এনেকুৱা ফিল হয় কি নহয় মই অলপ কষ্ট কৰা উচিত মই ভিডিঅ'টো বনোৱা উচিত যে মোৰ দৰ্শকসকলে হয়তো মোৰ কাৰণে ৰখি থাকিব বা মোৰ প্ৰিয়সকলে মোক চাই থাকিব বা মোৰ কাহিনী শুনিবলৈ আগ্ৰহ কৰি আহিব এইবাবে মই কাহিনীটো আজি বনালোঁ যদি ভাল লাগিছে আপোনালোকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যোনে যোনে এই ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক সকলোকে মোৰ ফালৰ পৰা মনৰ পৰা ধন্যবাদ বাই বাই কালি আকৌ আহিম দেই নতুন কাহিনী লৈ ৰখি থাকিব কিন্তু বাই